বন্ধুসকল পলমকে হ'লেও ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ। ৰঙৰ উৎসৱ ৰঙালী বিহু আৰু ৰঙে যাতে সকলোৰে জীৱনবোৰ ৰঙীন হৈ পৰক তাৰে কামনা কৰিলোঁ। আৰু বন্ধুসকল চিৰাগৰ পাপা নাছিল কাৰণে আমাৰ বিহু এইবাৰ উকা আৰু তেওঁ কালি বিহুৰ দিনাখনেই সন্ধিয়া আহি পালেহি। আৰু বন্ধুসকল মোৰ কি হ'ল, দেওবাৰে দুপৰীয়াৰ পৰাই মোৰ মোবাইলটো একদম কাম নকৰা হৈ গৈছিলে, বেলেঞ্চ নাইকিয়া হৈ গৈছিলে। কিন্তু বেলেঞ্চ ভৰোৱাৰ পিছতে দেখুওৱা নাই, তাৰ কাৰণে দুদিনমান ফটো ভিডিঅ' একো আপলোড কৰিব পৰা নাছিলোঁ। আৰু বন্ধুসকল এতিয়া যিহেতু বিহুৰ দিনাখন দৈ চিৰা ভালকৈ নাখালোৱেই, আৰু এতিয়া বকুল ধানৰ চিৰা ধুনীয়াকৈ ধুই কৰি ল'লোঁ। আৰু বন্ধুসকল আমি যে দৈ কৰিছিলোঁ, ঘৰতে বনাইছিলোঁ, এই দৈখিনিও আজি উলিয়াই কৰি ল'লোঁ। বোলো আজি বিহুৰ জলপান আজি খাম ভালকৈ। আৰু যোৱাকালি শহুৰ ঘৰত গৈছিলোঁ যদিও এইখিনি আপোনালোকৰ লগত ভিডিঅ'খিনি আপলোড কৰিব পৰা নাছিলোঁ, মোবাইলটো বেয়া হোৱাৰ কাৰণে। চিৰাগৰ পাপা কালি অহাৰ পিছত সন্ধিয়া মোবাইলটো ঠিক হৈছে। আৰু তেওঁ ক'ত গৈছিলে আৰু ক'ত ফুৰি কৰি আহিলে এইখিনি এতিয়া বিহুৰ বতৰত বিহুৱে আমি উপভোগ কৰোঁ। আৰু পিছত বাৰু আমি এইখিনি বেলেগ এটা ভিডিঅ'ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এতিয়া বিহুৰ জলপান খাই কৰি লওঁ। আৰু বন্ধুসকল দৈখিনি কিন্তু দেখি একদম খাওঁ খাওঁ লাগি গৈছে। আৰু ধুনীয়াকৈ জলপান খাই কৰি লওঁ। চিৰাগে চখত লৈছে যদিও কিন্তু একদম খাবলৈ বিচৰা নাই, অলপহে লৈছে। আৰু বন্ধুসকল মই বনোৱা পিঠা দি পেলাই এইবাৰ বেছি পিঠা নবনালোঁ, একদম নিয়মটোহে কৰিছোঁ। যিহেতু এওঁ নাছিলে, অলপ পিঠা বনাই খাই কৰি ল'লোঁ। আৰু বন্ধুসকল আজি এই মিনি ব্লগটো চাই কেনেকুৱা পালে, ভাল লাগিলে লাইক এটা দিব। আকৌ নতুন ভিডিঅ' লৈ আকৌ পুনৰ লগ পাম। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিম বুলি ভাবিছোঁ। আৰু এতিয়া খাই কৰি লওঁ। আৰু চাহ এইখিনি জলপান খোৱাৰ পিছতে ভাবিলোঁ চাহ একাপ খাই কৰি লওঁ। আজি গাখীৰ চাহ নাখাওঁ, যিহেতু দৈ খালোঁ, ভাবিলোঁ লাল চাহ একাপ বনাই কৰি লওঁ। পিঠাবোৰ চব টেষ্ট এটা কৰা, খালি নাখাওঁ এইটো তিল পিঠাটো আৰু এইটো খাই পেলাই চোৱাচোন কেনেকুৱা হৈছে। আৰু বন্ধুসকল চিৰাগৰ পাপা নাছিল যদিও মই অলপ পিঠা বনালোঁ। আৰু এইবাৰ ফাৰ্ষ্ট টাইম তিল পিঠা মই ট্ৰাই কৰিলোঁ, কি হৈছে নাজানো। আৰু মোৰ আইতাই বনোৱা পিঠাটো এইবাৰ বনালোঁ। আৰু বাকী পিঠাবোৰতো সদায় আপোনালোকে দেখেই, মই ৰেচিপি বাৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আইতা বনোৱা পিঠাটো শ্বেয়াৰ কৰিলোঁ, আৰু তিল পিঠাটো বাৰু পিছত বনোৱাখিনি শ্বেয়াৰ কৰিম কেনেকৈ বনাইছিলোঁ। আৰু বন্ধুসকল ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ, ভাল লাগিলে লাইক এটা দিব। আজিলৈ ইমানখিনি, বাই বাই। চাহ বনাইছে, ইমান ধুনীয়া চাহ বনাইছে নহয়।